টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ৰ চমক নামভৰ্তিৰ বাবে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ হেতাও পৰা টিংখাঙৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয় বৃহত্তৰ টিংখাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত বটবৃক্ষ সদৃশ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে এক প্ৰকাৰৰ যেন ঢপলিয়াই আহিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ আৰু বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলৰ নেৰানেপেৰা প্ৰচেষ্টাত এক শৈক্ষিক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু নৈতিক দুয়োটা দিশৰ গুৰুত্ব প্ৰদান কৰাটো এইখন বিদ্যালয়ৰ অন্যতম বৈশিষ্ট্য যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ অনুশাসনৰ মাজেৰে শৈক্ষিক মানসিক আৰু চাৰিত্ৰিক বিকাশৰ বাবে প্ৰচেষ্টা চলাই আহিছে বিদ্যালয়খনে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সমাগম দেখি বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে যে সময়ত চৰকাৰী খণ্ডৰ বহু বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰে বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে সময়তে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ ব্যাপক উৎসাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আমি আজি ছোৱালীক ছাত্ৰীক মানে হাই ছেকেণ্ডেৰীত চিট পৰীক্ষা দিবৰ কাৰণে ইমান দেৰি ৰৈ আছোঁ এবাৰ 8ৰ পৰা 9লৈ ছোৱালীজনীক চিট পৰীক্ষা দি আছোঁ আমি 9টা বজাত প্ৰায় ইয়াত পালোহি 9টা বজাতে ছোৱালীজনী সোমাইছে আৰু এতিয়া কিমানটো সময় হ'লগৈ জানো সেইটোৱে নাজানো আৰু এবাৰ 9ত যদি পাছ কৰে ভাল কৰে পৰীক্ষা ইয়াতেতো দিব লাগিব স্কুলখন ভাল বুলি শুনিয়ে আহিছোঁ ইয়াত দিয়াবলৈ স্কুলখনত ভাল আৰু সুবিধাও স্কুলখন আমাৰ তাৰপৰা আহিবলৈ সুবিধাতে মানে ইয়ালৈ আহিলোঁ আৰু ইয়াত দিম বুলি মই প্ৰায় 8টা বজাতে আহিলোঁ ৰিজাল্ট দিয়া নাই দিব আৰু এতিয়া এবাৰ 6লৈ এইখন মানে কি ধৰক স্কুলটো আশে পাশে বহুতেই আছে কিন্তু ইয়াত ৰিজাল্টবিলাক অলপ ভাল হয় আৰু ক্লাছবিলাক কৰে বুলি জানো আৰু হয় ইতিমধ্যে তিনিটা পুৰুষে এই বিদ্যালয়ত অধ্যয়ন কৰি গ'ল আৰু বিদ্যালয়খনৰ শুভচিন্তক দুগৰাকী বাপুনাথ বৰগোহাঁই আৰু লোকনাথ গগৈ শুভচিন্তাত বিদ্যালয়খন এদিন 1938 চনত এই বিদ্যালয় গঢ় লৈছিল আৰু বহু শিক্ষকে বহু শ্ৰম কৰি বিদ্যালয়খন আজি এই অৱস্থালৈ আনিছে আৰু বৰ্তমানেও এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অতি শ্ৰম কৰি পাঠদান কৰি আছে যাৰ 18 চনৰ 9 আগষ্টৰ দিনা এই দায়িত্ব ল'লোঁ আৰু দায়িত্ব লোৱাৰ পাছত মই পূৰ্বজসকলৰ পদ অনুকৰণ কৰিয়েই তেখেতলোকৰ বিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতাকে মই শিৰোধাৰ্য কৰি লৈ মই মোৰ কামবোৰ আৰম্ভ কৰিলোঁ আৰু ব্যাপক এটা অঞ্চল কেৱল খেতিয়ক আৰু চাহ বাগিচাত কাম কৰা লোকসকলৰ সন্তানসকলে ইয়াত পঢ়িবলৈ আহে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থাটো বেলেগৰ দৰে টনকিয়াল নহয় যাৰ বাবে তেওঁলোকে বেলেগ প্ৰাইভেট বিদ্যালয়ত এডমিশ্যন দিব নোৱাৰে আৰু এই বিদ্যালয়লৈকে ঢাপলি মেলি আহে আৰু বিদ্যালয়ত যদিও বা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে তাৰ অৰ্থ এইটো নহয় যে আমি যধে মধে ইয়াত ল'ৰা নামভৰ্তিৰ বাবে সুবিধা দিওঁ এনে নহয় আজি পৰীক্ষা হৈছে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব তাৰ পাছত এই বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব আৰু এই নামভৰ্তি কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি আমাৰ যি দায়বদ্ধতা সেইটো আমি দেখাওঁ আৰু সেই দায়বদ্ধতা দেখুৱাৰ বাবে হয়তো আজি এই বিদ্যালয়লৈ ঢাপলি মেলি ৰাইজ আহিছে ইয়াত আজি 271 গৰাকীয়ে নামভৰ্তিৰ বাবে পৰীক্ষা দিছে চিট আমাৰ হেৰিত কি কয় ষষ্ঠ শ্ৰেণীত আমাৰ চিট আছে 180টা আৰু নৱম শ্ৰেণীত আমাৰ চিট আছে 180টা
তাৰে ভিতৰত যিহেতু আমাৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে গতিকে আমি প্ৰায় 70 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত 9ত এডমিশ্যন ল'বৰ কাৰণে পৰীক্ষা দিছে তাৰ পৰা আমি 20 জনমান ছাত্ৰক ইয়াত আমাৰ ল'ম আৰু হেৰিত ষষ্ঠ শ্ৰেণীত 180 জন ল'ম আমাৰ বিষয় শিক্ষক 2 জন নাই আৰু স্নাতক শিক্ষক 3 জন নাই গতিকে মই গোটেই বিদ্যালয়খন পৰিচালনা কৰিবৰ কাৰণে মই 12 গৰাকী অতিৰিক্ত শিক্ষক ৰাখিছোঁ আৰু গোটেই পৰিচালনাটো কৰে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ পৰা এটা মাননি লয় আৰু সেই মাননিটো সংগ্ৰহ কৰি তেওঁলোকে এইটো পৰিচালনা কৰে ব্যুৰ ৰিপৰ্ট অসম টুডে।